গ্রোথ কোণ এই রিয়ারিংয়ের পরে গ্রোথগুলোকে 25 করে 60 ডেজ ঠিক আছে বুঝি আছে না সবাই তো এই 60 ডেজৰ যিটো কোণা হ'ব এই 60 ডেজৰ কোণাটা আমি গ্রোথ কোণ দিম ইয়াতে থাকিব কিমান মান 8 to 10 মান আমি যদি মাছটো গোটেই 10 মাহ বা 8 মাহলৈকে যদি মাছটো পালন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আমি কি মাছৰ পোনা দিব লাগিব এটা কেনেকুৱা পোনা লাগিব আপুনি 10 মাহৰ কাৰণে যদি মাছ পোনা কৰিব লাগে তেতিয়াহ'লে কি মাছৰ পোনা দিব এইটো ইয়াৰে কোনটো ঠাইত কৰিম নাৰ্চাৰী গেলেন নে কোনটো গোৱা 3 নম্বৰ ইয়াতে কি মাছ দিব কেনেকুৱা ধৰণৰ মাছ দিব এই যে 60 দিন যে মাছ পালন কৰিলে ইয়াৰে মিনিটত ঠিক আছে এই 60 দিনৰ পিছতহে মাছটো আমি ইয়াত কৰিম বা কিছুমান অলৰেডি ডাইৰেক্ট বিয়াৰিং কৰি আছে তাতে ইয়াতে মাছ কৰি আছে এইখিনি ফিলত 100 গ্ৰামৰ পাৰ কেজি 100 গ্ৰাম 80 পৰা 100 গ্ৰাম মাছ আমি বেছি কৰি তুলিব লাগিব ঠিক আছে আৰু এইটো মাছটো এৰি দিয়াৰ আগতে পুখুৰীত আমি এটা পণ্ড প্ৰিপেয়াৰেশ্যন বোলা কথা আছে পুখুৰীটো আমি ৰেডি কৰি ল'ব লাগিব যেনেকৈ কেতিয়াবা যদি আপুনি বীজ চিজ কিবা ৰুৱে হালুৱাই ল'ব লাগিব সাৰ চাৰ দিব লাগিব এইটো ৰেডি কৰাৰ পিছতে আপুনি বীজ দিব পুখুৰীটো চেম মানে মাছটো এৰি দিয়াৰ পিছত আমি পণ্ড প্ৰিপেয়াৰেশ্যন কৰিব লাগিব এতিয়া মাছৰ কাৰণে আইডিয়েল টেম্পাৰেচাৰ কিমান হ'ব জানে না বাইদেউটো ক'লে মাছৰ কাৰণে আইডিয়েল টেম্পাৰেচাৰ কিমান গম পায় 28 পৰা 32 এইটো টেম্পাৰেচাৰ মাছৰ গ্ৰথ চবতকৈ স্পীড এইটো নেকি এতিয়া মানে এপ্ৰিলৰ পৰা আজিকালি যিমান বেয়া অক্টোবৰলৈকে ঘৰত থাকি যায় গতিকে আমি অক্টোবৰলৈকে দিব পাৰোঁ ডিচেম্বৰত ইমান টাইম নহয় ঠিক আছে অক্টোবৰৰ লাষ্টৰ পৰা নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী এইকেইটা টাইম মানে মাছটো ঠিক আছে এইখিনি বুজিলে এতিয়া আমি আহোঁ পুখুৰী পণ্ড প্ৰিপেয়াৰেশ্যন